পাহাৰত ৰুম বুলি ভাবিছিলোঁ। পাহাৰত এই নমৰাত কিন্তু নমৰাত ৰোৱা নহ'ল আৰু। ছাৰ হ'বনে? হ'ব নে আৰু অলপ খান্দি দিওঁ? অকণমান আৰু খানক। হেৰি পুলি কৃষ্ণচূড়া। খুৰা পুৰা ফৰ্মেল ড্ৰেছত আছে না। ছাৰ্ভাৰ ডাউন আছে ন, হয়নে? আৰু আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। নমস্কাৰ। মোৰ নাম শ্ৰী পিংকু পেগু। মোৰ ঘৰ ঢকুৱাখানা, লখিমপুৰ ডিষ্ট্ৰিক্টৰ। মই শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য অৰ্থাৎ এডুকেশ্যন, এনভাইৰনমেণ্ট, পিচ এণ্ড ইউনিটি বুলি কয়। এই অভিযানৰ জৰিয়তে মই এনেকৈ ঘৰে ঘৰে অনুষ্ঠান প্ৰতিষ্ঠান য'ত যেনেকৈ সময় মিলে দিনটোৰ ভিতৰত মানে সময় এটা ওলাই গছ পুলি ৰোৱাৰ ব্যৱস্থা এটা কৰিছোঁ। এইটো কোনো গভৰ্ণমেণ্ট প্ৰজেক্ট নহয় বা NGO বুলিও নহয়, মানে এইটো মোৰ পাৰ্চনেল ইচ্ছাৰে আৰু মানে। আৰু প্ৰতিটো 24 ঘণ্টাৰ মূৰত মই ন্যূনতম এজোপা গছ ৰুৱেই মানে। মিনিমাম এজোপা, কেতিয়াবা 10-20 জোপাও হয় সুবিধা মানে চাই মেলি। সেইমৰ্মে আপোনালোকৰ কেম্পাছত আজি 30 আগষ্ট 2024 তাৰিখে লেহুগাঁও বিশ্বনাথ চাৰিআলি ন, আপোনালোকৰ কেম্পাছত মই 2জোপামান গছ লৈ আনিছোঁ। গছ পুলি হেৰি আমলখি এজোপা আৰু কৃষ্ণচূড়া এজোপা। আৰু মানে এইমাত্ৰ আপোনাৰ গম পালোঁ কি আপোনাৰ দেউতা পৃথিৱীত নাই। আৰু এটা দুখৰ বিষয় হৈছে কি আপোনাৰ পুত্ৰও মানে নাই, হয় নে নহয়? তো তেওঁলোকৰ আত্মাৰ সদ্গতিত এই গছ 2জোপা লগাই থৈ যাম, ধুনীয়াকৈ প্ৰতিপালন কৰি দেউতা আৰু পুত্ৰৰ মানে স্মৃতিত লগাব, প্ৰতিপালন কৰিব। আৰু এতিয়া উদ্দেশ্যটো আপোনালোকে গমেই পাইছে। এতিয়া পৰিৱেশৰ বিষয়ে কি ক'ম আৰু, আপুনি নিজে চোলা পিন্ধিব পৰা অৱস্থা নাই। আজি যিটো গৰম পৰিছে, গৰমটোতো দিনক দিনে বাঢ়িয়ে গৈ আছে, আমি সকলোৱে জানো। কিন্তু তাৰ ব্যৱস্থা আমি মানুহ হিচাপে আমি কি কৰিছোঁ, হয়নে নহয় কথাটো? গৰম গৰম বুলি ৰাইজে কৈ আছে, ঘৰৰ ভিতৰত থাকিব পৰা নাই। কিন্তু প্ৰতিকাৰৰ কাৰণে কি কৰিছোঁ জানো? কিবা কৰিছোঁ জানো? একোতো কৰা নাই, উল্টাই আমি ধ্বংসই কৰি আছোঁ। সেইকাৰণে সকলোৱে মানে সজাগ হ'বই লাগিব, নহ'লেতো উপায় নাই। ঘৰত থকা গছখিনি আমি সংৰক্ষণ কৰিব লাগিব, আৰু য'ত গছ নাই আমি গছ ৰুব লাগিব। আৰু বিশেষকৈ আজিৰ টাইমততো বাৰ্থডে পাতাটো এটা ফেশ্বন হৈ গৈছে। আমাৰ দিনত বুলি কৈছোঁ আৰু তেতিয়াতো নাছিলে, মানে আমিতো বাৰ্থডে পাতিয়ে পোৱা নাই আজিলৈকে। কিন্তু এইটোতো ভাল কথা, ডেইলি পাতিছে বছৰে বছৰে। কিন্তু এজোপাটো গছ আমি লগতে বাৰ্থডেৰ নামত ৰুই দিয়াৰ ব্যৱস্থা কৰিব লাগে, সেইটো ভাল কথা। বা বাৰ্থডে হিচাপে যদি আমি গিফ্ট দিব যাওঁ, এজোপা গছৰ লগত দান দিওঁ, বেলেগ গিফ্টতকৈ ইয়াৰ বেছি মানে উপকাৰ হ'ব। ইয়াৰ মূল্যটো কোনো দিবই নোৱাৰে ক'বলৈ গ'লে, কাৰণ ইয়াৰ দ্বাৰাই আমি জীয়াই আছোঁ। আৰু বিশেষ দীঘলীয়া নকৰোঁ, ৰাতিও হ'ল, প্ৰায় 9টা বাজিব হ'লতো, গৰমো বহুত পৰিছে। এনেকুৱা গৰম হৈ থাকিলে কিন্তু আমি বেছি দিন জীয়াই থাকিব নোৱাৰিম। তেওঁলোকে শগুন চিলনিটো কি বস্তু বুজিয়ে নাপায়। আগতেতো মানে পথাৰৰ পিছফালে মানে সদায় ঘৰৰ পিছফালে শগুনে চিলনি কিমান মুৰ্গী চুৰ্গী লৈ যায়গৈ। সেইটোতো জাষ্ট এটা উদাহৰণ। প্ৰকৃতি বহুত নষ্ট হৈ গৈছে, কিন্তু জীয়াই থাকিবৰ কাৰণে আমাক গছ লাগিবই। গছৰ অবিহনে মানে কোনো প্ৰাণীয়ে মানে পৃথিৱীত থাকিব নোৱাৰিব। আৰু গছ থাকিলেহে পানী থাকিব। এতিয়া মৰুভূমিৰ কথা চিন্তা কৰকচোন, তেনেকুৱা চবেই গম পায়, কিন্তু তাৰ উপায় ওলাব লাগে আৰু মানে প্ৰকৃতি মুঠতে বা গছ কাটিব নালাগে। তাৰে উদ্দেশ্যলৈ মই এটা আপোনালোকক মানে লাষ্টত মানে ধন্যবাদ দিছোঁ সুযোগ এটা দিয়াৰ কাৰণে। ধন্যবাদ দিছোঁ। আপুনিও মানে দুআষাৰ কওক। আপোনাকো ধন্যবাদ দিছোঁ। হয়,
আজি এই সন্ধিক্ষণত আপুনি যি প্ৰচেষ্টা লৈছে এই প্ৰচেষ্টা সঁচাকৈ অদ্বিতীয়। যেনেকৈ আমি স্মৃতিত গছপুলি ৰুবলৈ আপুনি আমাক এইটো নিজে হেৰি গলি যাব মাটিৰ লগত থাকি মানে কিছু বছৰ পাছত নালাগে বেয়া আহে গৰম বেছি। মাটি অলপ অলপ দি দিওঁ দেউতাৰ যিহেতু স্মৃতি ৰৈছেতো মানে গছ যে থাকিলেহে মানুহ থাকিব এই কনচেপ্টটো সকলোৱে জনা উচিত। কিন্তু আজিৰ ল'ৰা ছোৱালীয়ে ফাষ্ট ফুড 10টা আৰামছে কৈ দিব। 10জোপা গছৰ নাম কোৱাচোন বুলি ক'লে 2জোপা মানে ওলাবনে নাই মুখৰ পৰা তেনেকুৱা কথা মানে। মানে প্ৰকৃতিৰ ওপৰত আমি অধ্যয়ন নকৰে যে সেইটো ডাঙৰ কথা। ধুনীয়া হ'ব বাৰু ইয়াতো গৰু ছাগলী তেনেকুৱা নোসোমাই চাগে বাউণ্ডাৰী আছে সোমাই সেইবিলাক হেৰি দি থওঁ নহয় কিবা হেৰি এটা লগাই থৈ দিব প্ৰটেকশ্যন। আৰু ঠাণ্ডা ছিজন আহি আছে কিন্তু বৰষুণ ছিজন কমি যাব পানী অলপ অলপ কেইদিনমান দিলে আৰামছে অহা বছৰটো ইমান ওখ হৈ যাব। এতিয়া আমলখি গছ পাম ন এতিয়া এইটো আপোনাৰ আমলখি গছজোপা যিহেতু কৃষ্ণচূড়া গছজোপা দেউতাৰ নামত আপোনাৰ পুত্ৰৰ নামত আমলখি তেওঁলোকে য'তেই নাথাকক ন সুখ শান্তি হৈ থাকক আপোনালোকক মানে উভতি চাব নালাগে আৰু কিবা থাকি গ'ল ৰৈ গ'ল নিজৰ নিজৰ ৰাস্তাত যাব লাগে আৰু কিবা দুখ দুৰ্গতি আছে যদিও নেক্সট এনেকুৱা ঘটনা হ'ব নালাগে আৰু মাটি অকণ দিলি ঠিকে আছে আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ। আমাৰ লগত ভাস্কৰো আছে তেওঁ বহুত হেল্প কৰি থাকে তেওঁ ফকাছতে নাহে আহিবই নিবিচাৰে তুমি মাটি অলপ দি দিয়া নাই নাই দি দিয়া সেই দি দিয়া দিয়া ৰ'বা মাটি নাই ৰ'বা তুমি এনে চুই দিবা তাত চুই দিলে মই চোৱা লাগিলে গছজোপা ধুনীয়া হৈ যাব। ঠিক আছে প্ৰকৃতি প্ৰেমী মানুহ থেংক ইউ দেই চবকে গুড নাইট হাত ধুৱক।